চেম্বাৰ খুলি মেডিচিন বিশেষজ্ঞ বুলি 15 বছৰে চিকিৎসা কৰি আহিছিল। আৰু যেটো জানে যে অসমত এতিয়া আমাৰ বহুত দিনক ফেক ডক্টৰ ওলাইছে, কিছুমান ডক্টৰ নহৈ পেলাই তেনেকৈ ডক্টৰ চিম্বল লৈ পেলাই কিছুমানে ঘূৰি ফুৰে, সেইবিলাকো আমাৰ নজৰত আহিছে। আমি সেইখিনিও আমি এতিয়া পৰ্যায়ক্ৰমে আমি গোটেইখিনি বস্তু আমি ইনভেষ্টিগেশ্যন কৰিবলৈ আগবাঢ়ি আছোঁ। যোৰহাটৰ মাজমজিয়াত ভুৱা মেডিচিন বিশেষজ্ঞ। যোৰহাটৰ ডক্টৰ AK গগৈ হেল্থ ক্লিনিকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ দৃষ্টিগোচৰ হৈ এই চেম্বাৰ চলাই থকা হোমিওপেথ গৰাকীৰ বিৰুদ্ধে ডক্টৰ আমাৰ যদি প্ৰাইভেট প্ৰেক্টিছ কৰে বা কোনো ফাৰ্মাচীত বহে, তেওঁলোকে আমাৰ গভৰ্ণমেণ্টৰ এটা আছে যে ক্লিনিকেল এষ্টাব্লিছমেণ্টৰ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আমাৰ যেতিয়া সেই ৰেজিষ্ট্ৰেশ্যন থাকে তেতিয়া আমি মানে জানো যে সেই ডক্টৰজন ঠিকে আছে। কিন্তু আমাৰ এটা কমপ্লেইন এটা আহি গ'ল, আমাৰ ডক্টৰ্ছ ক্লাব আছে, ডক্টৰ্ছ ক্লাবৰ পৰা এটা কমপ্লেইন পাইছিলোঁ যে সেই এখন প্ৰেছক্ৰিপশ্যন এখন শ্বেয়াৰ কৰিছিলে। সেই শ্বেয়াৰ কৰাৰ পিছত তেতিয়া দেখিলোঁ যে হয় সেইজন ডাক্তৰ আজি কিছুদিনৰ পৰা আমি নামটো দেখি আছিলোঁ, 2-এখন আমি প্ৰেছক্ৰিপশ্যন পাইছিলোঁ। কিন্তু আমি যেতিয়া ডক্টৰ্ছ ক্লাবৰ পৰা সেই কথাটো আহি গ'ল, তেতিয়া আমি ইমিডিয়েটলি আমাৰ এটা টিম লৈ পেলাই আমি গুচি গ'লোঁ, সেই তেওঁৰ চেম্বাৰটোত গুচি গ'লোঁ। আৰু চেম্বাৰত গৈ দেখা পালোঁ যে তেওঁ গোটেইখিনি বস্তু যেতিয়া ডকুমেণ্টছ বিচাৰিলোঁ, তেওঁ কোনো ডকুমেণ্টছ ছাবমিট কৰিব নোৱাৰিলে। ছাবমিট কৰিব নোৱাৰাৰ পিছত তেখেতক অফিচলৈ মাতি আনিলোঁ। মাতি অনাৰ পিছতে তেখেতক ক'লোঁ যে হয় আপুনি ছাবমিট কৰক, নহয় আপুনি ক্ল'জ কৰক চেম্বাৰ। হয় আমি সেইটো ছাবমিট কৰিব নোৱাৰে, সেইকাৰণে আমি তেখেতৰ চেম্বাৰটো আমি ইমিডিয়েটলি ক্ল'জ কৰি দিছোঁ। আৰু তেওঁৰ যিখন আমি আগতে ক্লিনিকেল ষ্টুডেণ্ট এখন হেমিঅ'পেথিকৰ কাৰণে এখন তেওঁ দিছিলোঁ, সেইখনো আমি তেওঁ মিছ ইউজ কৰাৰ কাৰণে আৰু তেওঁক সেইখনো অলৰেডি কেঞ্চেল কৰি দিছোঁ। আৰু যদি কিবা ভৱিষ্যতে যদি তেওঁ লাগে তেতিয়াহ'লে তেওঁ আকৌ নতুনকৈ ছাবমিট কৰিব লাগিব। তেওঁ সময় হিচাপে আমি তেনেকৈ দিয়া নাই, আচলতে তেওঁ যেতিয়া ছাবমিট কৰিব লাগে তেনেকৈ। কিন্তু তেখেতক এসপ্তাহৰ ভিতৰত আমি সময় দিছোঁ, এসপ্তাহৰ ভিতৰত দিয়ক, নহ'লে একেবাৰে আপোনাৰ সেইটো কেঞ্চেল হৈ যাব। তেনেকৈ আগবাঢ়িবলৈ তেনেকৈ নাই। যদি ভৱিষ্যতে যদি তেওঁ কোনোবা এখন, মই কৈছোঁ ভাৰবিলিয়ে তেখেতক কৈছে ভৱিষ্যতে যদি আপোনাৰ কোনোবা এখন প্ৰেছক্ৰিপশ্যন যদি আমি দেখা পাওঁ বা ক'ৰবাত যদি আপুনি বহিছে, তেতিয়াহ'লে আপোনাৰ ইমিডিয়েটলি আপোনাৰ পুলিচে আমি এফআইআৰ দিবলৈ আমি বাধ্য হ'ম, তেখেতে এৰেষ্ট হৈ যাব। আৰু যিহেতু জানে যে অসমত এতিয়া আমাৰ বহুত দিনক ফেক ডক্টৰ ওলাইছে, আৰু এজন আমাৰ ডক্টৰ গুৱাহাটীত আছে, ডক্টৰ অভিজিত নেওগ বুলি, তেখেতে এইটো বস্তু সহজতে কৰি আছে। আৰু তেখেতে বহুত তেনেকৈ ভুৱা চিকিৎসক তেখেতে ধৰিছোঁ। আমাৰ যোৰহাটতো আছে, আমি পাইছোঁ তেনেকৈ। আৰু তেনেকৈ কিছুমান ডক্টৰ নহৈ পেলাই তেনেকৈ ডক্টৰ চিম্বল লৈ পেলাই কিছুমানে ঘূৰি ফুৰে, সেইবিলাকো আমাৰ নজৰত আহিছে। আমি সেইখিনিও আমি এতিয়া পৰ্যায়ক্ৰমে আমি গোটেইখিনি বস্তু আমি ইনভেষ্টিগেশ্যন কৰিবলৈ আগবাঢ়ি আছোঁ। হোমিওপেথ গৰাকীয়ে নিজকে মেডিচিন বিশেষজ্ঞ বুলি 15 বছৰে ৰোগীক মেডিচিন প্ৰেছক্ৰাইব কৰি চিকিৎসা কৰি আহিছিল। কিন্তু আচৰিত কথাটো হ'ল পূৰ্বে AK গগৈৰ এই স্থানতে এখন হোমিও চেম্বাৰহে আছিল। তাৰ পাছত মেডিচিন বিশেষজ্ঞ বুলি চিকিৎসা কৰি আছে। আমাৰ ছাৰজন আছিলে ডাক্তৰ মৎসন শইকীয়া। তেখেতে গম পোৱাৰ লগে লগে অতি শীঘ্ৰে তেখেতে গোটেইটো এটা সৰজমিন তদন্ত এটা তেখেতে কৰি পেলাই এই তদন্তটোৰ ভিত্তিত তেখেতে 8/7 এখন তেখেতে নটিচ এটা জাৰি কৰে যে তেখেতে ইমিডিয়েটলি এইটো ক্ল'জ কৰিব লাগে। আৰু একচুৱেলি তেখেতে MD মেডিচিন হিচাপে তেনেকৈ দিয়া নাছিলে, তেখেতৰ আছিলে হেনিমেন হোমিঅ' ক্লিনিক, সেইটো হিচাপে তেখেতৰ ৰেজিষ্ট্ৰেশ্যন আছে। আমাৰতো ইয়াত যিটো CA প্ৰভিজন আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইটো ইনষ্টিটিউশ্যন আমি লগে লগে টাৰ্মিনেট কৰিছোঁ, যি নহওক লাগিলে হোমিঅ' হওক বা যিয়ে নহওক। আৰু তেখেতক অ'নাৰ যিটো অশোক কুমাৰ গগৈ আছিলে, তেখেতক ফ্ৰেছ এপ্লিকেশ্যন দিবলৈ তেওঁ অন্য হয়তো তেখেতে ধৰিব পাৰে। ইতিমধ্যে চিকিৎসকজনলৈ জাননী প্ৰেৰণ কৰা হয়। এসপ্তাহৰ ভিতৰত নথি পত্ৰ দাখিল কৰিব নোৱাৰিলে বিভাগে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰে। যোৰহাটৰ পৰা জিন্তু দেওধাই ফুকনৰ ৰিপৰ্ট, টাইম 8।